আৰু যেতিয়া নিগেটিভ চিন্তাধাৰা হৈ পৰিব তেতিয়া আমাৰ কি হ'ব, আমাৰ প্ৰত্যেকটো কাম নিগেটিভ হ'ব। ঠিক আছে, আত্মবিশ্বাস নোহোৱা হৈ যাব, আমাৰ নিজৰ প্ৰতি আত্মবিশ্বাস নোহোৱা হৈ যাব, আমি উইক হৈ পৰিম, দুৰ্বল হৈ পৰিম, আমি জীৱনৰ যিকোনো সিদ্ধান্ত ল'ব নোৱাৰা হৈ পৰিম, হয়নে? আমি সদায় এটাই কথাই আমাৰ মনলৈ আহিব যে যদি মই এইটো কাম কৰোঁ, মানুহে মোক কি ক'ব, ঘৰৰ মানুহে কি ক'ব, মানুহে যদি আমাক বেয়া পায়, উপলুঙা কৰে, তেতিয়া কি হ'ব? আমাৰ বিভিন্ন ধৰণৰ নিগেটিভ চিন্তা আমাৰ মগজত সোমাই যায়। কিহৰ কাৰণে? আমি এখন নিগেটিভ সমাজত বাস কৰি আহিছোঁ আৰু নিগেটিভ সমাজৰ পৰা সদায় শুনি আহিছোঁ যে তই এইটো কৰিব নোৱাৰ, তোৰ বাবে এইটো নহয়, তই বেলেগ এটা কাম কৰ, কিন্তু সমাধান কেতিয়াও নাপাওঁ। কিন্তু বন্ধুসকল, এটা ভাল পৰিৱেশত যেতিয়া আমাৰ বাস কৰিম, সেই ভাল পৰিৱেশৰ চিন্তাধাৰা কেনেকুৱা হ'ব যে তুমি এনেকুৱা এটা কৰ্ম কৰা য'ত তুমি আগুৱাই যোৱা। ঠিক আছে, সদায় সেই তেনেকুৱা পৰিৱেশৰ লোকসকলে সদায় এটা ভাল সমাধানমূলক পৰামৰ্শ দিয়ে।